সো হাই এভৰিৱান সকলোকে পুনৰ ৰিভিজন সিৰিজটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ লৈছোঁ কাৰ্বন আৰু তাৰ যৌগ নামৰ চেপ্টাৰটো। তোমালোকে এচিড ক্ষাৰক আৰু লৱণ আৰু ধাতু আৰু অধাতু এই চেপ্টাৰ দুটাৰ মোৰ পুৰণা ভিডিঅ' চাব পাৰা। মই তাত অতি সংক্ষেপে সকলো কথা তোমালোকক বুজাই থোৱা আছে। যদি তাৰ উপৰি তোমালোকক যদি ৰিভিজন ভিডিঅ' লাগে তোমালোকে জাষ্ট কমেণ্ট কৰিলেই হ'ল। গতিকে সময় নষ্ট নকৰি আমি ৰিভিজনটো আৰম্ভ কৰোঁ। চেপ্টাৰটোৰ নাম কাৰ্বন আৰু তাৰ যৌগ, অৰ্থাৎ কাৰ্বন আৰু তাৰ যিখিনি কম্পাউণ্ডছ আছে সেইখিনি বিষয়ে আমি ইয়াত পঢ়িম। তাৰ প্ৰথম হৈছে কাৰ্বনৰ যিটো বন্ধনী, তাক আমি কওঁ সহযোজী বন্ধনী বা কোভেলেণ্ট বণ্ড। আৰু ইয়াক আমি কোভেলেণ্ট বণ্ড বুলি কিয় কওঁ? কাৰ্বনৰ যিটো ইলেক্ট্ৰনিক নাম্বাৰ পৰমাণু ক্ৰমাংক হৈছে 6, অৰ্থাৎ যিটো ইলেক্ট্ৰনিক যিটো নাম্বাৰ বুলি কওঁ, যিখন পিৰিয়ডিক টেবুলত তাৰ যিটো স্থান আছে সেইটো 6। গতিকে আমি কি হৈছোঁ কাৰ্বন যেতিয়া 6 হয়, আমি তাক এতিয়া খোলত বহাওঁ, যেতিয়া আমি চেলত যেতিয়া বহাওঁ তাক আমি প্ৰথমটোত কি কৰোঁ? প্ৰথমটোত আমি দুটা বহাওঁ, হয়নে? প্ৰথমটো দুটা বহাবই লাগিব। তাৰপিছত আমি বাকী থাকিব কেইটা? 4টা। 4টা বাকী থাকিলে কি হ'ব? আমি তাৰ পিছত আমি 4টা বহাই দিম। গতিকে 2 + 4 কি হৈ যাব? 6টা নহ'ব জানো? তেতিয়াহ'লে কি হ'ব? কাৰ্বনে হয় 4টা ইলেক্ট্ৰন দিব লাগিব, নহয় 4টা ইলেক্ট্ৰন ল'ব লাগিব। তাক কিয় ল'ব লাগে? কাৰণ চোৱা, সি ষ্টেবল হ'বলৈ বিচাৰিব, সি সুস্থিৰ হ'বলৈ কি কৰিব লাগিব? সি হয় ইলেক্ট্ৰন এৰিব, নহয় ল'ব। আৰু এইটো কি হয় যে চবেই হোৱাটো বিচাৰে যে আমি নিজে সুস্থিৰ হওঁ। আমি যেনেকৈ লাইফত বিচাৰোঁ যে আমি লাইফত সুস্থিৰভাৱে থাকিব পাৰোঁ, একো প্ৰব্লেম নোহোৱাকৈ, তেনেকৈ মৌলবোৰেও বিচাৰে যে আমি সুস্থিৰ হৈ থাকোঁ। গতিকে সিহঁতে কি কৰে? যিবোৰ নোবেল গেছ বা সম্ভ্ৰান্ত গেছ, তাহাঁতৰ যিটো ইলেক্ট্ৰনীয় বিন্যাস সেইটো লৈ থাকিব বিচাৰে। তাক কাৰ্বন যদি 4টা দি দিয়ে, তেতিয়া কি হ'ব? তাৰ সংখ্যাটো হৈ যাব 2টা। কাৰণ 6 পৰা যদি 4 গুচি যায় 2 থাকিব। আৰু 2 থাকিলে কি হ'ব? সি হিলিয়ামৰ কনফিগাৰেশ্যন ল'ব। এতিয়া হিলিয়াম এটা ষ্টেবল বা সুস্থিৰ গেছ হয়। ঠিক সেইদৰে সি যদি 4টা লৈ লয়, তেতিয়া কি হ'ব? আগৰ পৰা 6টা আছিলেই, 6 4 কি হ'ব? 10টা হ'ব। তেতিয়া সি কি হ'ব? নিয়নৰ নিচিনা হ'ব। নিয়ন এটা সম্ভ্ৰান্ত গেছ আৰু যাৰ ইলেক্ট্ৰনীয় যিটো পৰমাণু ক্ৰমাংক সেইটো হৈছে 10। গতিকে যদি ই 2টা লয় তেতিয়া কি হ'ব? ই হিলিয়ামৰ নিচিনা। আৰু যদি 4টা লয় তেতিয়া কি হ'ব? ই নিয়নৰ নিচিনা। গতিকে কিন্তু কি হৈছে যে কাৰ্বনে এনেকৈ ইলেক্ট্ৰন দিব ল'বতো সহজে নোৱাৰে। কাৰণ ল'বলৈ কি হয়? ল'বলৈও শক্তিৰ প্ৰয়োজন আৰু দিবলৈও শক্তিৰ প্ৰয়োজন। আৰু কাৰ্বনৰ সহজতেতো নাথাকে। গতিকে তাৰ বাবে কি কৰে যে ইহঁতে কি কৰে? ইলেক্ট্ৰন শ্বেয়াৰ কৰে। তাৰপিছত কাৰ্বন পৰমাণু তাৰ 4টা যোজক ইলেক্ট্ৰন আন কাৰ্বন পৰমাণু বা আন মৌলৰ পৰমাণুৰ লগত ভাগ বতৰা কৰে। আৰু ভাগ বতৰা কৰিলে কি হয়? কোভেলেণ্ট বণ্ড বুলি কোৱা হয় বা সহযোজী বন্ধনী বুলি কোৱা হয়। অৰ্থাৎ দুইটাই ধৰা কাৰ্বনক লাগে 2টা, বেলেগ এটাক লাগে 2টা। গতিকে যদি কাৰ্বনে কয় যে তই মোৰ ওচৰলৈ আহ, মই তোক মোৰ 2টাৰ লগত ভাগ মিলাই দিম, তই তোৰ ভাগৰ 2টা মোক দে, আমি কেইটা মিলাই থাকোঁ। তেনেকুৱা ধৰণৰ কথা। সেইটোকে আমি কি বুলি কওঁ? সহযোজী বন্ধনী বুলি কওঁ। চোৱা, এটা ক্লৰিনৰ যোজ্যতা। এটা ক্লৰিনৰ পৰমাণু ক্ৰমাংক 17। এতিয়া আমি প্ৰথমটোত কি কৰিব লাগিব? আমি 2টা দিম। যেনেকৈ আমি খোলত যেতিয়া বহা প্ৰথমটোত দিম 2টা, তাৰপিছত আমি মেক্সিমাম ছেকেণ্ডত দিব পাৰোঁ 8টা। গতিকে 2 8 কি হ'ল? 10টা হ'ল। এতিয়া বাকী থাকিলে কেইটা? 7টা। গতিকে আমি তাৰ পিছতো আমি 8টাই দিব পাৰিম। কিন্তু কি হয় যে আমি 8টা নাই, গতিকে আমি 7টা দিছোঁ। গতিকে তাৰ আগত কি হ'ব? এটা কম থাকি যাবনে? গতিকে সেই এটা কম থকাটো, ধৰা তাৰ আগত এটা কম আছে, গতিকে সি বেছি থকা কাৰোবাৰ এটাৰ লগত সি ভাগ বতৰা কৰিব পাৰিব যে তই আহ, তোৰ ভাগত যদি এটা বেছি আছে, তই মই সেইটো শ্বেয়াৰ কৰি ল'ম, তেনেকুৱা নিচিনা কথা। বুজিছানে? ঠিক সেইদৰে অক্সিজেনৰ 2টা অক্সিজেন পৰমাণুৰ মাজত 2 ইলেক্ট্ৰনৰ ভাগ বতৰা হয়। তাৰ অক্সিজেনৰ সংখ্যা কিমান? 8, পৰমাণুৰ যিটো ক্ৰমাংক। গতিকে প্ৰথমটোত যেতিয়া সি 2টা দি দিব, প্ৰথম যেতিয়া খোলত 2টা থাকিব, তাৰ আগত বাকী থাকিব 6টা। গতিকে অক্সিজেনক কি হয়? 8টা হ'বলৈ আৰু কেইটা লাগিব? 2টা নালাগিব জানো? কাৰণ 8 2 10। প্ৰথমটোত 2টা সি ইতিমধ্যে তাৰ আছেই। গতিকে তাৰ পিছতো আছে 6টা। 6 2 8টা হৈ আছে। তাক 10 হ'বলৈ লাগে আৰু 2টা। গতিকে কি হয়? সি বেলেগ এটাৰ লগত শ্বেয়াৰ কৰে। এতিয়া চোৱা, যেতিয়া সি বেলেগ এটা অক্সিজেনৰ লগত সি যেতিয়া ইলেক্ট্ৰন শ্বেয়াৰ কৰিব, তাত কেইটা হ'ল? এটা, চোৱা মই পেনটো লৈ লৈছোঁ। তেতিয়া চোৱা কি হয়? ইয়াত 1 2 3 4 5টা 6টা 7টা 8টা। ঠিক সেইদৰে এইটোৰ বাবেও 1 2 3 4 5টা 6টা 7টা 8টা। এতিয়া ইয়াৰো 8টা সম্পূৰ্ণ হ'ল, ইয়াৰো 8টা সম্পূৰ্ণ হ'ল। আগৰ পৰা 2টা আছেই, গতিকে 8 2 10, সিও পালে, ইও পালে। আৰু গতিকে যিটো 2টা ইলেক্ট্ৰন একেলগে শ্বেয়াৰ কৰিছে, গতিকে কি হয়? ইয়াক ডাবুল বণ্ড বুলি কোৱা হয়। এনেদৰে 3ডাল বণ্ড কৰাও থাকে। তোমালোকে সুধিব পাৰে, গতিকে NH3টো তেনেকুৱা। নাইট্ৰজেনৰ সংখ্যা কিমান? তুমি সেইটো যদি উলিয়াই লোৱা, তেনেকৈ তোমালোকে NH3টো উলিয়াব পাৰিবা। আৰু আশা কৰোঁ তোমালোকে পৰমাণু ক্ৰমাংককেইটা এটলিষ্ট তোমালোকে জানা 10 মানলৈকে, অন্ততঃ তোমালোকে 20 মানলৈকে জানিব লাগিব। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন, ছ'ডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, ছিলিকন, ফছফৰাছ, ছালফাৰ, ক্ল'ৰিন, আৰ্গন। তোমালোকে এটলিষ্ট যদি আৰ্গনলৈকেও জানা, যথেষ্ট বৰ্তমান সময়ৰ বাবে। গতিকে
তোমালোকে এইখিনি অন্ততঃ মুখস্থ কৰি ল'বা। তাৰপিছত আহিলে কাৰ্বনে গঠন কৰা তাৰ যিটো সবতকৈ সৰু যৌগ সেইটো হৈছে কিমান তাৰ কাৰ্বনে যিটো সৰল গঠন কৰে সেইটো হৈছে মিথেন। কাৰ্বনৰ সৰলতম যিটো যৌগ সেইটো হৈছে মিথেন, যাক আমি CH4 বুলি কওঁ। তাত কাৰ্বনৰ কি হয় 4টা ইলেক্ট্ৰন থাকেনে, সি 4টা দিব পাৰিব, আৰু 4টা কি হয় সি 4টা হাইড্ৰজেনক দি দিয়ে, কাৰণ হাইড্ৰজেনৰ এটা হৈ থাকে, আৰু হাইড্ৰজেনৰ জানো হিলিয়াম হ'বলৈ নিবিচাৰিব, হিলিয়ামৰ নিচিনা দুটা লৈ পেলাই। সেইবাবে কি কৰে ইহঁতি দুইটাৰ মাজত শ্বেয়াৰ কৰে, আৰু ইয়াৰ চবতকৈ সৰল যিটো যৌগ সেইটো হৈছে মিথেন, ইয়াক আমি কওঁ CH4। আৰু এতিয়া চোৱা দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হয় গঠন হোৱা বান্ধনিক বুলি কোৱা হয় সহযোজী বান্ধনি বুলি কোৱা হয়। তোমালোকক সুধিব পাৰে যে সহযোজী বান্ধনিৰ গুণ কি? ইয়াৰ বান্ধনিবোৰ দৃঢ়, অৰ্থাৎ ইহঁতি পুৰা টানকৈ বান্ধ খাই থাকে, কিন্তু ইহঁতৰ ইণ্টাৰ মলিকিউলাৰ ফৰ্চ, অৰ্থাৎ অণুবোৰ, অৰ্থাৎ তাহাঁতৰ যিবোৰ মলিকিউলছ বা যিবোৰ তোমালোকে মলিকিউলছ বুলিয়ে বুজা, যিটো তাহাঁতৰ মাজৰ যিটো ফ'ৰ্চ, যিটো বল মানে সেইটো বহুত কম হয়। সেইবাবে কি হয় ইহঁতৰ গলনাংক আৰু যিটো উতলাংক, অৰ্থাৎ গলা আৰু উতলাৰ যিটো ক্ষমতা সেইটো হৈছে বহুত নিম্ন। তাৰপিছত যিহেতু পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰাহে হয়, কোনো আহিত কণিকাৰ সৃষ্টি নহয়, সেয়েহে সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী। এনেই চোৱা ইলেক্ট্ৰনবোৰ কি হয় সিহঁতি বিদ্যুৎ পৰিবহন কৰিব পাৰে, কিন্তু ইয়াত ইহঁতৰ মানে ইলেক্ট্ৰনৰ ভাগ বতৰাহে হৈছে, ইহঁতি মানে শ্বেয়াৰহে কৰিছে, শ্বেয়াৰ কৰাৰ বাবে ইহঁতৰ মাজত কি বিদ্যুতৰ অপৰিবাহী, অৰ্থাৎ কোভেলেণ্ট বণ্ডে বা সহযোজী বান্ধনি থকা যৌগবোৰে কেতিয়াও কাৰেণ্ট পৰিবহন কৰিব নোৱাৰে। এতিয়া চোৱা কাৰ্বনৰ বহুৰূপ, কাৰ্বনৰ 3টা ৰূপ আমাৰ কিতাপত আছে, গ্ৰেফাইট, হীৰা আৰু C60, যাক আমি বাকমিনষ্টাৰ ফুলেৰিন বুলি পঢ়োঁ। এতিয়া চোৱা হীৰা আৰু গ্ৰেফাইট কাৰ্বনৰ বহুৰূপ, কিন্তু দুইটাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। এতিয়া হীৰাটো হৈছে বহুত কঠিন, কিন্তু গ্ৰেফাইটটো হৈছে চোৱা নিমজ, মানে কোমল, আৰু কি হৈছে চোৱা অধাতুবোৰ সাধাৰণতে বিদ্যুতৰ কুপৰিবাহী, অৰ্থাৎ সিহঁতি বিদ্যুৎ পৰিবহন নকৰে, কিন্তু গ্ৰেফাইটটো হৈছে ইয়াৰ বিপৰীত, গ্ৰেফাইটে কিন্তু বিদ্যুৎ পৰিবহন কৰে। এটা চোৱা C60টো চোৱা এইখিনি আছে যে C60 প্ৰথম কোনে চিনাক্ত কৰিছিল, ফুলেৰিনে, তেওঁৰ নামৰ পৰাই বাকমিনষ্টাৰ ফুলাৰৰ পৰাই আমি ফুলেৰিন বা বাকমিনষ্টাৰ ফুলেৰিন বুলিও পঢ়োঁ। এতিয়া তোমালোকক ইয়াৰ S8ৰ যিটো ইলেক্ট্ৰনিক ষ্ট্ৰাকচাৰ সেইটো সুধিব পাৰে, তোমালোকে এইটো প্ৰেক্টিছ কৰিবা, পৰীক্ষাত সোধাৰ চান্সেছ এবাৰ অতিকে বেছি। তাৰপিছত কাৰ্বনৰ 2টা গুণ আছে, তোমালোকক পৰীক্ষাত সুধিব পাৰে যে কাৰ্বনৰ 2টা গুণ কি? প্ৰথমটো হৈছে কেটিনেশ্যন। কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰিব পাৰে, অৰ্থাৎ এটা কাৰ্বনে সিটোৰ লগত, আকৌ আন এটাই সিটোৰ লগত, তেনেকৈ কি হৈ যায় ইহঁতি নিজৰ মাজতে বণ্ড সৃষ্টি কৰিব পাৰে, আৰু এই গুণটোকে কি বুলি কোৱা হয়, কেটিনেশ্যন গুণ বুলি কোৱা হয়। আৰু কি হয় যেতিয়া কাৰ্বনে এক বান্ধনিৰে সংযুক্ত হৈ থাকে, অৰ্থাৎ এইটো ধৰা কাৰ্বন, ইয়াৰ লগত এডাল বণ্ড দি পেলাই এনেকৈ হৈছে, অৰ্থাৎ দুটাই মাত্ৰ এযোৰ শ্বেয়াৰ কৰিছে, তাত ই নিজৰ ফালৰ পৰা এটা দিছে, এইটো কাৰ্বনে এটা, আৰু এইফালৰ পৰা ই এটা দিছে, ইয়াক কোৱা হয় এক বান্ধনি। তেনেকৈ থাকে দ্বি বান্ধনি আৰু ত্ৰি বান্ধনি। দ্বি বান্ধনি মানে কি দুডাল বণ্ড, এনেকৈ ধৰা দুডাল থাকিলে, আৰু ধৰক 3ডাল থাকিলে, এনেকৈ 3ডাল, ইয়াক কি বুলি কোৱা হয়, চেচুৰেটেড, অৰ্থাৎ সংপৃক্ত, আৰু তলৰ এই দুটা কি হয় অসংপৃক্ত বা আনচেচুৰেটেড বুলি কোৱা হয়। এতিয়া কি হৈছে যে আন মৌলই কিন্তু এনেকৈ কাৰ্বনৰ দৰে কেটিনেশ্যন ধৰ্মটো নেদেখুৱায়, অৰ্থাৎ নিজৰ মাজতে বণ্ড কৰিব পৰা বা নিজৰ মাজতে ধৰা লগ লাগিব পৰা যিটো কেপাচিটি, এইটো চবেই দেখুৱাব নোৱাৰে। কাৰ্বনৰ বাদেও কিছুমানে পাৰে, কিন্তু সেইটো চবৰ বাবে নহয়, কিন্তু কিছুমান নিৰ্দিষ্ট মানে অৱস্থাতহে পাৰে, চব সময়তে নোৱাৰে। তাৰপিছত কাৰ্বনৰ আন এটা যিটো হেৰি হৈছে চোৱা, কাৰ্বনে অন্য মৌলৰ লগতো সি মানে বণ্ড কৰিব পাৰে, আৰু সেইটো এটা কাৰ্বনৰ ধৰ্ম। তোমালোকে এটা পৰীক্ষাত কাৰ্বনৰ 2টা ধৰ্ম সুধিব পাৰে, তোমালোকে এটা পৰীক্ষাত এইকেইটা লিখি থৈ আহিবা। নেক্সট মই পিছৰ পেজটোলৈ গৈছোঁ। এতিয়া চোৱা ইথেনৰ ইলেক্ট্ৰনীয় বিন্দু গঠন। এতিয়া ইথেন কি? ইথেন হৈছে চোৱা C2H6, অৰ্থাৎ 2টা কাৰ্বন, তাত 2টা কাৰ্বন লগত 6টা হাইড্ৰজেন লগ লাগি আছে, ইয়াক আমি ইথেন বুলি পঢ়োঁ। এতিয়া চোৱা কাৰ্বন এইটো দেখিছানে, এটা কাৰ্বন হৈ আছে, এইটো পিনটো চিলেক্ট কৰি লৈছোঁ, এক ছেকেণ্ড। এতিয়া দেখিছানে এটা কাৰ্বন হৈ আছে, দেখিছানে তোমালোকে, এইটো এটা কাৰ্বন, এইটো এটা কাৰ্বন। এতিয়া কাৰ্বনৰ কি হৈছে, সিও নিজৰ 8টা কৰিব লাগিব, কিন্তু তাৰ গোটেই আছে কেইটা 4টা, গতিকে সি কি কৰিলে 3টা কাৰ্বন দিলে সি 3টা হাইড্ৰজেনক, তিনিটা সি ইলেক্ট্ৰন দিলে 3টা হাইড্ৰজেনক, আৰু এটা কাৰ্বন সি কি কৰিলে এটা ইলেক্ট্ৰন সি আন এটা কাৰ্বনৰ লগত শ্বেয়াৰ কৰিলে। তাৰ হাইড্ৰজেনৰ কিন্তু আগৰ পৰাই এটা আছিলেই, গতিকে হাইড্ৰজেনে নিজৰটো দি দিলে, গতিকে হাইড্ৰজেনৰ কি হ'ল, হাইড্ৰজেনে নিজৰ এটা ল'লে, আৰু তাৰ কাৰ্বনৰ পৰা সি এটা লৈছে, গতিকে তাৰ 2টা হৈ গ'ল। ঠিক সেইদৰে চাওঁ, আমি যদি কাৰ্বনলৈ চাওঁ, সি কি হাইড্ৰজেনৰ পৰা সি 3টাৰ পৰা এটা ল'লে, গতিকে কেইটা হ'ল 1 2 3 4 5 6, আৰু এইফালে দিছে 2টা আছে নহয়, কেইটা হ'ল 6 লগত 2 8, গতিকে কাৰ্বনো নিজৰ 8টা সম্পূৰ্ণ কৰিলে, আৰু সি নিয়নৰ কনফিগাৰেশ্যন ল'লে, কাৰণ আগৰ পৰা 2টা আছেই,
প্ৰথমটো খোলাত গতিকে 2 8 10টা হ'ল আৰু হাইড্ৰজেনৰ গুৰিতটো আৰু নাছিলে গতিকে 1 1 মিলি কেইটা হ'ল 2টা গতিকে হিউ কি কৰিলে হিলিয়ামৰ কনফিগাৰেশ্যনটো ল'লে গতিকে দুইটাই কি হ'ল সম্ভ্ৰান্ত গেছৰ যিটো বান্ধনী সেই বান্ধনীটো তাহাঁতি ল'বলৈ সক্ষম হ'ল তা তোমালোকক পৰীক্ষাত ইথেনৰ যিটো বিন্যাস সেইটো কিন্তু পৰীক্ষাত সুধিব পাৰে তা এই পেজটোত আমি যদি চাওঁ তোমালোকক মিথেন চোৱা মিথেন CH4 ইথেন C2H6 প্ৰপেন C3H8 তোমালোকক এইখিনি তোমালোকে মুখস্থ কৰি যাবা আৰু এইটো কেনেকৈ হয় মই তোমালোকক নেক্সট পেজটোত বুজাবলৈ গৈ আছোঁ তাত এইখিনি দিয়া আছে তোমালোকে চিন্তা কৰিব নালাগে বাট খালি তোমালোকে মিথেন ইথেন প্ৰপেন বিউটেন পেণ্টেন হেক্সেন তোমালোকে এইকেইটা এটলিষ্ট মুখস্থ কৰি চাই যাবা মুখস্থ কৰিবতো নোৱাৰি তোমালোকে চাই যাবা চাই গ'লে পৰীক্ষাত আহিব পাৰে আৰু ঠিক আছে এইখিনি ইথিনৰো দিয়া আছে তা ইথিন হ'লে কি হ'ব C2H4 গতিকে তোমালোকে এইটো সুধিব পাৰে ঠিক সেইদৰে ইথাইন সুধিব পাৰে ইথাইন হ'লে কি হ'ব C2H2 তা এইটো কেনেকৈ হৈছে মই তোমালোকক নেক্সট পেজ এটাত বুজাবলৈ গৈ আছোঁ তা ভালদৰে চাবা তাৰ আগতে এইখিনি আৰু কি বুজাবলৈ আছে চাই লৈছোঁ মই তাৰপিছত আইচোমাৰ তাত তোমালোকে এইখিনি আইচোমাৰ কি তোমালোকে সেইটো খেলি মেলি পাব পাৰা C4H10 এতিয়া চোৱা C4H10 ইয়াক আমি কি বুলি ভাবিম মিথেন ইথেন প্ৰপেন বিউটেন তা বিউটেনক বিউটেনৰ চোৱা এইখিনি আমাক দুটা ষ্ট্ৰাকচাৰ দিছে দুইটাই কিন্তু দেখিবলৈ কি ইয়াতো কাৰ্বন 4টা আছে ইয়াতো কাৰ্বন 4টা আছে গতিকে চোৱা ইয়াত কিন্তু দুইটাৰ দেখিবলৈ বেলেগ বেলেগ হৈছেনে ইয়াকে কি বুলি কোৱা হয় সমযোজী যৌগ বা ষ্ট্ৰাকচাৰেল আইচোমাৰ কৈছে যে এনে যৌগ যাৰ আণৱিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ দেখিছেনে আণৱিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ তাক কি বুলি কয় সমযোজী যৌগ বুলি কোৱা হয় আণৱিক সংকেত মানে কি C4H10 তো দেখিছেনে C4H10 ইয়াতো আছে 1 1 2 3 4 5 6 7 8 9 10 ইয়াত 10টা আছে দেখিছেনে ঠিক ইয়াতে 1 2 3 4 5 6 7 8 9 10 দুইটাতে কিন্তু হাইড্ৰজেন 10টা আছে কাৰ্বনো 4টা আছে কিন্তু ডিফাৰেন্সটো কি ইয়াত কাৰ্বনৰ লগত কাৰ্বন মানে এটা থাকে হৈছে ইয়াত কিন্তু এইটো কাৰ্বনৰ লগত কিন্তু দুটা কাৰ্বন লগ লাগিছে দেখিছানে তোমালোকে ইয়াৰ পৰা আকৌ এইফালে মানে ব্ৰাঞ্চটো ফাটি গৈছে আৰু শাখাটো ফাটি গৈছে কিন্তু দুইটাই C4H10 হৈ আছে গতিকে ইয়াক কি বুলি কোৱা হয় সমযোজী যৌগ বুলি কোৱা হয় এইটো C4H6 ভুল হৈ আছে মন ৰাখিবা এখন কথাটো তাৰপিছত তোমালোকক সাইক্লোহেক্সেনৰ যিটো ষ্ট্ৰাকচাৰ সেইটো সুধিব পাৰে পৰীক্ষাত সাইক্লোহেক্সেনৰ তোমালোকে ষ্ট্ৰাকচাৰটো চাই যাবা তোমালোকৰ পৰীক্ষাত বাবে ইম্পৰ্টেণ্ট সাইক্লোহেক্সেন বা হেক্সেন তোমালোকৰ পৰীক্ষাত ষ্ট্ৰাকচাৰটো সুধিব পাৰে ঠিক এইদৰে বেনজিনৰ C6H6 6টা কাৰ্বনৰ লগত 6টা হাইড্ৰজেন অল্টাৰনেটিভ জেগাত ডাবল বন্ড লাগিছে দেখিছানে এটা কাৰ্বনত লাগিছে দুটা কাৰ্বনত এইটোত লাগিছে আকৌ এইটোত নাই এই দুটা লাগিছে আকৌ এইটোত নাই আকৌ এইটোত লাগিছে আকৌ এইটোত নাই গতিকে তোমালোকে চাবলৈ সহজ ষ্ট্ৰাকচাৰটো মনত ৰাখি যাবা পৰীক্ষাত কিন্তু অহাৰ এবাৰ চান্স আছে ঠিক সেইদৰে চোৱা কাৰ্বনৰ যৌগ য'ত কেৱল কাৰ্বন আৰু হাইড্ৰজেন থাকে তাক হাইড্ৰ'কাৰ্বন বুলি কয় এটা হাইড্ৰ'কাৰ্বন তোমালোকক সুধিব পাৰে যে কি তোমালোকে ক'ব লাগিব য'ত কাৰ্বন আৰু হাইড্ৰজেনে মাত্ৰ মানে বান্ধনী সৃষ্টি কৰে তাকে কি বুলি কোৱা হয় হাইড্ৰ'কাৰ্বন বুলি কোৱা হয় তাত তোমাৰ সংপৃক্ত হাইড্ৰ'কাৰ্বনক এলকেন বোলে সংপৃক্ত মানে কি য'ত এক বান্ধনী থাকে অৰ্থাৎ ছিংগুল বন্ডছ থাকে অৰ্থাৎ এনেকুৱা এডাল বন্ধে থাকিব আৰু তাৰপিছত কি হৈছে এলকিন কাক বোলে দ্বি বান্ধনী থকা এডাল বা তাতকৈ দ্বি বান্ধনী মানে দুডাল বুজিছানে এনেকুৱা দুডাল বন্ধ থকা আৰু এলকাইন কাক বোলে যেতিয়া তিনিডাল থাকিব তাক আমি এলকাইন বোলো এইটো এলকাইন এইটো এলকিন এইটো এলকিন তোমালোকেতো মনত ৰাখিবা তাৰপিছত ইয়াৰ নেক্সট পেজলৈ গৈছোঁ তাৰ নেক্সট পেজত চোৱা তোমালোকক কিছুমান প্ৰিফিক্স ছাফিক্স দিয়া আছে এটা প্ৰিফিক্স ছাফিক্স কি তোমালোকে সুধিব পাৰা তাত চোৱা কিছুমান মানে বস্তু পিছত লগ লাগে ধৰা আমি তাৰ প্ৰপেন বিউটেন যে পঢ়িলোঁ তাৰপিছত যদি কেতিয়াবা যদি OH লগ লাগে কেতিয়াবা যদি এইটো লগ লাগে কেতিয়াবা যদি এইটো লগ লাগে তাৰপিছত যদি এইটো লগ লাগে তেতিয়া তাৰ নামটো চেঞ্জ হৈ গুচি যায় আৰু এইবোৰকে কি বুলি কোৱা হয় কাৰ্যকৰীমূলক বা ফাংচনেল গ্ৰুপ ইহঁতি কি হয় কাৰ্যকৰীমূলক বা ফাংচনেল গ্ৰুপ বুলি কোৱা হয় তা কি হয় ইহঁতৰ গোটেই চেইনডাল অৰ্থাৎ আমি যে প্ৰপেন বিউটেন এইবোৰ যে পঢ়িলোঁ সেইবোৰ কিন্তু ইহঁতৰ এইটো যদি পিছত যদি লগাই দিওঁ ইহঁতে কিন্তু গোটেই মিনিংটো চেঞ্জ কৰি পেলায় এতিয়া চোৱা যেতিয়া OH পিছত লাগি যাব তেতিয়া তাক আমি এলকোহল বুলি পঢ়োঁ এলকোহল মানে ইয়াক যেতিয়া গতিকে আমি এলকোহল বুলি নপঢ়ি আমি ইয়াক অল বুলি পঢ়োঁ তাত ধৰা বিউটেন তাৰ বিউটেনৰ পিছত যদি OH লগ লাগি যায় তাক আমি বিউটেনল পঢ়িম ঠিক সেইদৰে যদি কিটোন লগ লাগি যায় যদি আমি বিউটেনৰ পিছত যদি কিটোন লগ লাগিম তাক আমি বিউটানন বুলি পঢ়োঁ বুজিছানে ঠিক তেনেদৰে কাৰ্বক্সিলিক এচিডক অইক এচিড মনত ৰাখিবা অইক এচিড আৰু এলডিহাইডক
এল বুলি পঢ়োঁ, অকল এল, এলডিহাইড বুলি নপঢ়োঁ, এল বুলি পঢ়োঁ। এলকহলক অল, এলডিহাইডক এল, কিটনক অন আৰু কাৰ্বক্সিলিক এচিডক অইক এচিড বুলি পঢ়োঁ। ঠিক সেইদৰে সমগণীয় শ্ৰেণী মানে কি? এতিয়া চোৱা, তোমালোকে এইটোত কি দেখিছা বাৰু চোৱা, গোটেইকেইটাত কাৰ্বনৰ সংখ্যা বেলেগ বেলেগ। চোৱা ইয়াত চোৱা এটা আছে, ইয়াত দুটা আছে, ইয়াত তিনিটা আছে, ইয়াত চাৰিটা আছে। গতিকে এতিয়া কি হ'ব লাগে? প্ৰথমটো যদি মিথেন হয়, তাৰপিছতো ইথেন, তাৰপিছতো বিউটেন, তাৰপিছতো প্ৰপেন হ'ব লাগে। কিন্তু চোৱা কি হৈছে, তাৰ চবৰ পিছতে অল লাগি আছে। গতিকে সেই অলটো লাগি যোৱাৰ লগে লগে সিহঁতৰ যিটো ৰাসায়নিক ধৰ্ম সেইটো একেই হৈ গ'ল, মানে চব এলকহল হৈ গ'ল। বিউটেনল, প্ৰপেনল, ইথেনল, বুজিছানে? যেতিয়া অলটো লাগি গ'ল সকলোৰে ৰাসায়নিক ধৰ্ম একেই হৈ গ'ল। মানে তাহাঁতি লাগিলে 100টাই লাগি থাকক, এটা যদি লাগি আছে, এটা যদি 2টা লাগি আছে, এটা যদি 100টাও লাগি আছে, শেষত যদি 2টাৰ পিছত যদি অল লাগি গৈছে, তেতিয়া কিন্তু তাহাঁতৰ যিটো ধৰ্ম আছিলে সেই ধৰ্মটো কিন্তু একেই হৈ গ'ল। বুজিছানে? লাগিলে তাহাঁতৰ যিমানেই ব্ৰাঞ্চ থাকক, যিমানেই সংখ্যা থাকক, সেইটো মেটাৰ নকৰে। ইয়াৰ পিছত এটা চোৱা, আমি ফৰ্মুলাটো কি? CnH2n+2, এইটো হৈছে এলকেনৰ ফৰ্মুলা। এলকেন মানে কি? এন মানে কি? যেতিয়া তাত এডাল বন থাকে, অৰ্থাৎ ছিংগুল এডাল আঁচ থাকে, মানে অকল এডাল বন্ধে, মানে এডাল বন্ধে শ্বেয়াৰ কৰিব, দুডাল নাথাকে। এতিয়া চোৱা, CnH2n+2 মানে কি? এন মানে কাৰ্বনৰ সংখ্যাটো, ধৰা 2, 4, 6, 8, 10 যিকোনো হ'ব পাৰে। তাৰ উদাহৰণস্বৰূপে C যেনিবা 4, অৰ্থাৎ এনৰ সংখ্যা যেনিবা 4। তাৰ হাইড্ৰজেনৰ সংখ্যা কিমান হ'ব এলকেনৰ বাবে? H2n, অৰ্থাৎ এনৰ দুগুণ প্লাছ 2। তাৰ 4ৰ দুগুণ কি হ'ব? 2, 4 গুণ 8 নহ'ব জানো? তাৰ 8 2 কিমান? 10। গতিকে এইটো কি হৈছে? C4H10। আৰু ইয়াক আমি কি বুলি পঢ়িম? 4টা থাকিলে আমি বিউট বুলি নপঢ়ো জানো? 4টা থাকিলে আমি বিউট বুলি পঢ়োঁ। গতিকে বিউট আৰু এন, কাৰণ 10টা সংখ্যা আছে, গতিকে ইয়াক আমি পঢ়িম বিউট এন। ঠিক সেইদৰে CnH2n, এইটো কি পঢ়িম? এলকিনৰ বাবে পঢ়িম। অৰ্থাৎ আমি যদি বিউটিন বুলি পঢ়িব লাগে, তেতিয়া আমি H2n পঢ়িম। তেতিয়া কি হ'ব চোৱা, N4, 2n মানে 2, 4 গুণ 8, গতিকে C4H এটা কি বুজাব? বিউটিন। আৰু ঠিক সেইদৰে CnH2n-2, অৰ্থাৎ যদি কাৰ্বনৰ সংখ্যা 4টা আৰু 2n মানে 2, 4 গুণ 8, 8ৰ পৰা 2 গুচি গ'ল 6, গতিকে C4H6, যাক আমি কি বুলি পঢ়িম? বিউট আইন বুলি পঢ়িম। এতিয়া চোৱা, তোমালোকে উলিয়াবলৈ কেনেকৈ সহজ। ধৰা তোমালোকে যদি খেলিমেলি লাগে বিউটেন নে বিউটিন নে বিউটাইন নে, তোমালোকে কাৰ্বনৰ সংখ্যাটো চাবা, কাৰ্বনৰ সংখ্যাটোৰ লগত 2 এটা পূৰণ কৰি দিবা। যদি 5টা কাৰ্বন আছিলে, 5 2 গুণ কি হ'ব? 10। যদি 10 হৈ আছে, তেতিয়া বিউট ইন হ'ব, অৰ্থাৎ বিউটিন। যদি 10তকৈ 2 বেছি, অৰ্থাৎ সংখ্যাটোতকৈ যদি 2 বেছি, অৰ্থাৎ 5 2 গুণ 10, কিন্তু আমি 10ৰ ঠাইত তাত যেনিবা 12 লিখা আছে, তেতিয়া সেইটো কি হ'ব? বিউটেন হ'ব। আৰু যদি 10তকৈ যদি 2 কমি আছে, অৰ্থাৎ 5 2 গুণ 10ৰ পৰা যদি 2 কমি গৈ যদি কি হ'ব? 8 হ'ব, তেতিয়া কি হ'ব? সেইটো বিউট আইন হ'ব। বুজিছানে? তোমালোকে বুজিবলৈ একদম সহজ। তোমালোকে জাষ্ট কথাখিনি অলপ মন দি যদি শুনা, তেতিয়াই তোমালোকে পাৰিবা। তাৰপিছত কাৰ্যকৰী মূলক থাকিলে তাৰ যিটো উপসৰ্গ আৰু অনুসৰ্গ সেইটো চেঞ্জ হৈ যায়। তোমালোকক মই নিশ্চয়টো কথা বুজালোৱেই। তাৰপিছত কিটন থাকে। তাৰ কিটন মানে কি? C++, তাৰ আগত লিষ্টখন আছে, তোমালোকে চাই ল'বা। তাৰ কিটন থাকে, তাৰ কি হয়? প্ৰপেনৰ পিছত থকা শেষৰ ইটো কাট খাই যায়, মানে যিকোনো থাকে, মিথেন, ইথেন, প্ৰপেন, বিউটেন, শেষত থকা যিটো সেইটো কাট খাই যায়। তাতো কি হৈ যায়? প্ৰপান হৈ যায়। প্ৰপান আৰু অন, প্ৰপানন। বুজিছানে? ঠিক সেইদৰে এনৰ ঠাইত ইন বা আইন যোগ দিয়া হয় যেতিয়া কাৰ্বনটো অসম্পৃক্ত হয়। এইখিনি কথা আৰু বেছিকৈ দীঘলীয়া নকৰোঁ, তোমালোকে খালি জাষ্ট এই ষ্ট্ৰাকচাৰকেইটা চাই যাবা। এলকহল দেখিছানে? চোৱা, 3টা কাৰ্বন লাগি আছিলে। এতিয়া এলকহল মানে কি? OL, কি এলকহল মানে OH নহয় জানো? তাৰ OH চোৱা, যেতিয়া প্ৰপেন মানে কি? 3টা কাৰ্বন। 3টা কাৰ্বন হৈ থাকিলে চোৱা, 1 2 3টা, মানে প্ৰপ। তাৰ প্ৰপৰ পিছত প্ৰপান, অৰ্থাৎ প্ৰপেনৰ লগত অল লাগি গ'ল, তাৰপিছত কি হৈ যাব? প্ৰপানল। ঠিক সেইদৰে এলডিহাইড। এতিয়া এলডিহাইডৰ লগত এতিয়া আমি সম্পূৰ্ণ এলডিহাইড নিলিখি আমি এল বুলি লিখোঁ। এতিয়া চোৱা, তাত প্ৰপেন আকৌ চোৱা 3টা আছে, ইথেন, মিথেন, প্ৰপেন, বিউটেন। প্ৰপেনটো 3 নম্বৰত নাই জানো? তাৰ প্ৰপেনৰ পিছত আমি যদি সেইটো এলডিহাইড হয়, আমি এল বুলি লিখিম, প্ৰপেনৰ পিছত এল বুলি লিখিম, গতিকে কি হৈছে? প্ৰপানেল। ঠিক সেইদৰে কিটন চোৱা, কিটনটো চোৱা, C++, তোমালোকেতো ঘৰত চিনি পোৱাকৈ মুখস্থ কৰি যাবা। OH হ'লে এলকহল হয়, C++OH হ'লে এলডিহাইড হয়, C++O হ'লে কিটন হয়, কাৰ্বক্সিলিক এচিড COOH হ'লে কাৰ্বক্সিলিক এচিড হয়। তোমালোকে এইখিনি মুখস্থ কৰি যাবা, আৰু কোনটো পিছত কি হয় তেওঁলোকে মনত ৰাখি গ'লে পাৰিবা। প্ৰপানয়িক এচিডক আমি অইক এচিড পঢ়োঁ, কিটনক অন পঢ়োঁ, এলডিহাইডক এল পঢ়োঁ, আৰু এলকহলক অল পঢ়োঁ। ঠিক সেইদৰে এলকিন আছে, এলকাইন ইয়াত দিয়া আছে, তোমালোকে এইকেইটা মই আগত বুজাই আহিছোঁৱে। তোমালোকে খালি পেণ্টেনৰ বাবে কেইটা সমযোজী
আঁকিব পাৰি, অৰ্থাৎ আইচোমাৰ ষ্ট্ৰাকচাৰ কেইটা হ'ব C5H12ৰ বাবে সেইটো চাই যাবা। এতিয়া নেক্সট পেজত গৈছোঁ, কাৰ্বনৰ ৰাসায়নিক ধৰ্মখিনি আছে, ৰাসায়নিক ধৰ্মখিনি তোমাৰ দহন চহন এইখিনি কিবাকিবি আছে, তোমালোকে জাষ্ট ৰিয়েকশ্যনছখিনি চাই যাবা অলপ ওচৰতকৈ, এইখিনি বৰ ইমান দৰকাৰী নাই। তাৰপিছত কয়লা পেট্ৰলিয়ামৰ উৎপত্তিৰ কথা আছে, অলপ ওচৰতকৈ চাই যাবা। নেক্সট আহিলে চোৱা এইটো যোগাত্মক বিক্ৰিয়া বা এডিশ্যন ৰিয়েকশ্যন। এডিশ্যনত কি হৈছে দেখিছানে চোৱা, কাৰ্বনৰ যিডাল ডাবুল বন আছিলে সেই ডাবুল বনডাল কি হৈছে, ভাং খাই গৈছে। এই ডাবুল বন অৰ্থাৎ কাৰ্বনৰ দুডাল বন আছিলে, এডাল ভাং খাই গ'ল। তাৰ এডাল ভাং খাই যোৱাৰ লগে লগে কি হ'ল, এডাল ভাং খাই যোৱাৰ লগে লগে এইফালে দুটা অনুঘটক জুৰি গ'ল, লগ লাগি গ'ল। আৰ দুটা লগ লাগি গ'ল নে, কাৰণ ইয়াত চোৱা ইহঁতি দুটা লগ লগাই আছিলে নে, অৰ্থাৎ ইয়াৰ গুৰিত এটা আছিলে, ইয়াৰ গুৰিত এটা আছিলে। গতিকে আমি যদি ভাঙি দিলোঁ, আমি তাক মিলাব লাগিব। গতিকে আমি এইফালেও এটা দি দিলোঁ আৰু এইফালেও এটা দি দিলোঁ। গতিকে ইয়াক কি হৈছে, মিলি গ'ল। এতিয়া তোমালোকে প্ৰতিস্থাপন বিক্ৰিয়া আছে দেখিছেনে চোৱা, CH4+Cl2। এতিয়া চোৱা ইয়াৰ পৰা হাইড্ৰজেন এটা আঁতৰি গ'ল, আৰু এইফালে ক্লৰিনৰ পৰা এটা ক্লৰিন লগ লাগিলে, এইফালে ক্লৰিন থাকি গ'ল এটা, এইফালে হাইড্ৰজেন থাকি গ'লে এটা, দুইটা মিলি কি হ'ল, HCl গঠন কৰিলে। এতিয়া কাৰ্বনৰ কেইটামান যৌগ, ইথানল আৰু ইথানুইক এচিডৰ কথা আছে। এতিয়া চোৱা ইথানলৰ ধৰ্ম সাধাৰণ উষ্ণতাত জুলীয়া হয়, ইয়াক এলকহল বুলিও কোৱা হয়। ইয়াক ব্যৱহাৰ কৰা হয় ঔষধ বনাবলৈ। ইয়াৰ ছডিয়ামৰ লগত বিক্ৰিয়া কৰিলে কি হয়, চোৱা ইয়াত H2 আঁতৰি, ইয়াৰ হাইড্ৰজেনটো আঁতৰি যায়, হাইড্ৰজেনটো আঁতৰি পেলাই Na লগ লাগি যায়, এইফালে কি হয়, H2টো এক্সট্ৰা হৈ যায়। ঠিক সেইদৰে এইটো এটা ৰিয়েকশ্যন চোৱা, এই CH3টো আঁতৰি আহে, CH3টো আঁতৰি হোৱাৰ পিছত কি হয়, ইয়াৰ লগত লগ লাগি যায়, তাত ডাবুল বল হৈ যায়, আৰু এইফালে পানীটো ইয়াৰ পৰা এটা হাইড্ৰজেন থাকি যায়, আৰু এইটো OHৰ লগত লাগি H2 হৈ পেলাই পানী ওলাই যায়। আৰু বাকী তোমালোকৰ কথা যি আছে সেইখিনি মুখস্থ কৰিবা। ঠিক সেইদৰে ইথানুইক এচিডৰ যিটো ধৰ্ম আছে চোৱা, এচিডিক এচিড সাধাৰণ নাম, গলনাংক চাই যাবা তোমালোকে এইটো। ইয়াৰ যিটা বিক্ৰিয়া আছিলে এষ্টাৰী ভৱন বিক্ৰিয়াটো চাই যাবা। এষ্টাৰ মানে চোৱা এইটো CH3 ডাবুল বনো এইফালে অক্সিজেন আছে যে, এইটোকে এষ্টাৰ বুলি কোৱা হয়। আৰু এষ্টাৰৰ তোমালোকে যদি চাই যোৱা, ইয়াক চেপনিফিকেশ্যন বিক্ৰিয়া বোলে, এইটো চাই যাবা, ভেৰি ইম্পৰ্টেণ্ট, বা পৰীক্ষাত কিন্তু সোধাৰ চান্সেছ অতিকে বেছি। নেক্সট আছে আৰু ৰিয়েকশ্যন আছে দুটা, খাৰৰ লগত বিক্ৰিয়া কৰিলে কি হয়, এইটো এটা চাই যাবা, আহিব পাৰে পৰীক্ষাত। বেছি আৰু ডিটেইলছ নকওঁ, জাষ্ট তোমালোকে এইকেইটা ৰিয়েকশ্যনকেইটা অকণ মুখস্থ কৰি যাবা। আৰু ৰিয়েকশ্যন চাবোন উৎপাদনত ব্যৱহাৰ কৰা হয়, ওপৰৰ যিটো বিক্ৰিয়া এটা NaOHৰ লগত যিটো বিক্ৰিয়া, সেইটো তোমালোকে চাই যাবা, পৰীক্ষাত সুধিব পাৰে। তাৰপিছত আৰু চাবোন আৰু অপমাৰ্জক কেনেকৈ কাম কৰে, চাবোনৰ কাম কৰা যিটো প্ৰক্ৰিয়া, সেইটো কেনেকৈ তোমালোকে লিখিলেই হ'ল। চাবোন যেতিয়া পানীৰ লগত লগ লাগে তেতিয়া কি হয়, মাইচেল সৃষ্টি হয়, তাৰ মাইচেলটো কেনেকৈ সৃষ্টি হয় সেইটো লিখি দিবা। আৰু বাকী এইটো চেপ্টাৰত বেছি একো নাই, এইখিনি কথাই আছিলে। আৰু তোমালোকে জাষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি চাই যাবা, এইখিনি বাৰু বেছি কুৱেশ্যন নাই, সৰু সুৰা টান আৰু কঠিন পানীৰ প্ৰশ্নটো আহিব পাৰে, কঠিন পানীত কিয় কাপোৰ ধুব নোৱাৰি ইত্যাদি কথাবোৰ তোমালোকে সুধিব পাৰে, সেইটো এটা লিখা মুখস্থ কৰাৰ প্ৰশ্ন, মুখস্থ কৰি যাবা। বাকী তোমালোকৰ এই প্ৰশ্নকেইটা চাই যাবা, প্ৰশ্নকেইটা পৰীক্ষাত কিন্তু সুধিব পাৰে। গতিকে এইটো চেপ্টাৰ এইখিনিতে সামৰিছোঁ। অল দি বেষ্ট, থেংক ইউ, বাই। আৰু নেক্সট ইয়াৰ পিছত আমি বাকী চেপ্টাৰ্ছখিনিৰ ভিডিঅ'জো লৈ আহিম। গতিকে ষ্টে টিউন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু আশা কৰোঁ তোমালোকে ভিডিঅ'ছখিনি চাই ভাল পাইছা। যদি ভাল পাইছা নিশ্চয় তলত কমেণ্ট কৰিবা, তেতিয়াহে ভাল লাগে ভিডিঅ'ছখিনি বনাই পেলাই। আৰু আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভাল হ'ব। অল দি বেষ্ট, থেংক ইউ এণ্ড বাই।